হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। নমস্কাৰ, মই দিগন্ত। আজিৰ ভিডিঅ'টো ক্লাছ 12ৰ শিক্ষাৰ্থীসকলৰ বাবে ছুপাৰ হেল্পফুল হ'ব। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ বাবে ৰাইটিং ছেকশ্যনৰ জব এপ্লিকেশ্যনৰ বিষয়ে আলোচনা কৰিম। জব এপ্লিকেশ্যনত থাকে 10 মাৰ্কছ। যদি এই ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই পইণ্টকেইটা ভালদৰে বুজি লোৱা, তেন্তে এই 10 মাৰ্কছটো 100% কমন বুলি ধৰা। সকলো তথ্য ভালদৰে আয়ত্ত কৰিবলৈ ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ব'লা এতিয়া মূল বিষয়টো আলোচনা কৰোঁ। ছেকশ্যন বি, এডভান্স ৰাইটিং। ইয়াত থাকে মুঠ 25 মাৰ্কছ। নটিছ ৰাইটিং, এডভাৰটাইজমেণ্ট ৰাইটিং আৰু পোষ্টাৰ মেকিং। ইয়াত থাকে 5 মাৰ্কছ। ৰিপৰ্ট ৰাইটিং, ফেক্সুৱেল ডেছক্ৰিপশ্যন। ইয়াত থাকে 10 মাৰ্কছ। এইকেইটা টপিক আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। আজি আমি কুৱেশ্যন নম্বৰ 4। ইয়াত দুটা বিকল্প দিয়া হয়, জব এপ্লিকেশ্যন আৰু লেটাৰ টু দ্য এডিটৰ। ইয়াত থাকে 10 মাৰ্কছ। মন কৰিবা, ইংলিছ বিষয়ত ভাল নম্বৰ পাবলৈ হ'লে ছেকশ্যন বি, এডভান্স ৰাইটিঙত সৰ্বাধিক নম্বৰ পাবই লাগিব। কেইজনমান শিক্ষাৰ্থীৰ প্ৰশ্ন। ছেকশ্যন বি অৰ্থাৎ এডভান্স ৰাইটিং ছেকশ্যনত আমি ভাল নম্বৰ কেনেকৈ পাম? পৰীক্ষাত আমি জব এপ্লিকেশ্যন লিখিম নে লেটাৰ টু দ্য এডিটৰ লিখিম? এই ডাউটটো ক্লিয়াৰ কৰিবলৈ হ'লে তোমালোকে এইখিনি কথা ভালদৰে বুজি লোৱা। প্ৰথমতে লেটাৰ টু দ্য এডিটৰ। এইটো লিখিবলৈ হ'লে প্ৰশ্ন অনুসৰি লেটাৰখনৰ মেইন বডি অংশ বেলেগ বেলেগ হ'ব, যেনে পুৰ কণ্ডিশ্যন অৱ দ্য ৰোডছ, প্ৰাইচ হাইক, ট্ৰেফিক জাম, ৰেকলেছ ড্ৰাইভিং, পলিউশ্যন, প্ৰব্লেম অফ লাউড স্পীকাৰ। এনেদৰে বিভিন্ন বিষয়ত পৰীক্ষাত আহিব পাৰে আৰু প্ৰতিটো বিষয়ত মেইন বডি অংশ বেলেগ বেলেগ হ'ব। তাৰ বাবে প্ৰতিটো বিষয়ত সবিশেষ জ্ঞান থকাটো দৰকাৰ। নিজে বনাই লিখিব পাৰিলেতো ভাল, যদি মুখস্থ কৰি লিখা তেনে ক্ষেত্ৰত অসুবিধা হ'ব। ধৰি লোৱা কোনোবা এখন মুখস্থ কৰিলা, যদি সেই টপিকটো পৰীক্ষাত নাহে, মানে প্ৰশ্নত দিয়া টপিক অনুসৰি মেইন বডি অংশ লিখিবলৈ হ'লে পৰীক্ষা হলত চিন্তা কৰিব লগা হয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰাইটিং ছেকশ্যনত টপিক কেইটাৰ ফৰ্মেট মেইন। মূল কথাখিনি শুদ্ধ ফৰ্মেটত লিখিব লাগে। লেটাৰ টু দ্য এডিটৰ লিখাৰ অসুবিধা আলোচনা কৰিলোঁ। এতিয়া জব এপ্লিকেশ্যনখন লিখাৰ সুবিধাখিনি জানি লোৱা। তাৰপিছত তোমালোকে নিজে ডিচাইড কৰিবা। যিসকল শিক্ষাৰ্থীৰ অসুবিধা হৈ আছে তেওঁলোকৰ বাবে জব এপ্লিকেশ্যনৰ এটা সহজ ফৰ্মেট লৈ আহিছোঁ। এই ফৰ্মেটটো যিকোনো পষ্টৰ জব এপ্লিকেশ্যনত লিখিব পাৰিবা। ফৰ্মেটটোৰ কেৱল কিছু অংশ সলনি কৰিলে প্ৰশ্নত দিয়া বিষয়ৰ উত্তৰটো হৈ যাব। এই কথাকেইটা ভালদৰে বুজি লোৱা। প্ৰথমতে প্ৰশ্নটো মনোযোগেৰে পঢ়ি ল'বা। জব এপ্লিকেশ্যনৰ প্ৰশ্নত দিয়া অনুসৰি ৰিচিভাৰ্ছ এড্ৰেছ সলনি হ'ব। তাৰপিছত প্ৰশ্ন অনুসৰি ছাবজেক্টটো সলনি হ'ব। প্ৰশ্নত দিয়া বাতৰি কাকতখনৰ নামটো সলনি কৰিব লাগে। যদিহে কোনো নাম উল্লেখ নাথাকে, তেন্তে কোনো এখন বাতৰি কাকতৰ নাম নিজে উল্লেখ কৰিবা। আৰু বায়'ডাটাখন লিখোঁতে পদ মানে পোষ্ট অনুসৰি শিক্ষাগত অৰ্হতা, এডুকেশ্যনেল কোৱালিফিকেশ্যন সলনি কৰিবা। ভিডিঅ' ডেছক্ৰিপশ্যনত PDF এটা দিয়া আছে। তোমালোকে PDFটো ডাউনলোড কৰি এবাৰ ভালদৰে পঢ়ি চাবা। এইখিনি তথ্য আয়ত্ত কৰোঁতে বৰ বেছি 10 মিনিট সময়ৰ প্ৰয়োজন হ'ব। দৰকাৰ হ'লে 2-3খন জব এপ্লিকেশ্যন তোমালোকে নিজে লিখি প্ৰেক্টিছ কৰিবা। মই পুনৰ ক'ব বিচাৰিম, যদিহে তোমালোকে এই ফৰ্মেটটো ভালদৰে আয়ত্ত কৰা, 2খন বা 3খন জব এপ্লিকেশ্যন লিখি প্ৰেক্টিছ কৰা, তেন্তে পৰীক্ষাত তোমালোকৰ জব এপ্লিকেশ্যনৰ প্ৰশ্নটো লিখিবলৈ সহজ হ'ব আৰু সময়ো ৰাহি হ'ব। ভিডিঅ'টো যদি হেল্পফুল হৈছে তেন্তে বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। আজিলৈ ইমানতে এৰিলোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। कामयाबी का शॉर्टकट, मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, join this ride, let's grow together side by side।